কেএছডিচি চুমুকৈ কমতাপুৰ ষ্টেট ডিমাণ্ড কমিটিৰ গোলকগঞ্জ ব্লক কমিটি গঠন। গোলকগঞ্জৰ শিল্পী সমাজ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এক গুৰুত্বপূৰ্ণ বৈঠকত সঞ্জয় কুমাৰ ৰায়ক সভাপতি আৰু নীতিশ ৰায়ক সাধাৰণ সম্পাদক হিচাপে লৈ 11জনীয়া গোলকগঞ্জ ব্লক কমিটি গঠন কৰা হয়। কোচ ৰাজবংশী জনজাতিৰ জনজাতিকৰণ আৰু কমতাপুৰ ৰাজ্য গঠনে হ'ব কেএছডিচি চুমুকৈ কমতাপুৰ ষ্টেট ডিমাণ্ড কমিটিৰ মুখ্য উদ্দেশ্য। আজি কেএছডিচিৰ গোলকগঞ্জ ব্লক কমিটি গঠন কৰা হ'ল। গোলকগঞ্জ ব্লক কমিটিৰ সভাপতি সঞ্জয় কুমাৰ ৰায় আৰু জেনেৰেল ছেক্ৰেটাৰী নীতিশ কুমাৰ চন্দ্ৰ ৰায়ক লৈ 11জনীয়া কমিটিখন গঠন কৰি দিয়া হ'ল। কেএছডিচিয়ে কমতাপুৰ ৰাজ্যৰ শোষিত লাঞ্ছিত বঞ্চিত যিবোৰ জনসাধাৰণ আছে তেখেতসকলৰ ন্যায্য প্ৰাপ্তিৰ দাবী কমতাপুৰ পুনৰ গঠন আৰু জনজাতিকৰণ কোচ ৰাজবংশী আৰু আমাৰ কোচ ৰাজবংশীৰ যি ভাষা এই ভাষাক ভাৰতীয় ভাৰতীয় সংবিধানৰ 8ম অনুসূচীত অন্তৰ্ভুক্তকৰণৰ এইটো কেএছডিচিয়ে আগন্তুক দিনত আমাৰ কেএল প্ৰধান আমাৰ বাবা জীৱন সিং আৰু কেএনৰ চিফ ডিএল কোচক যি শান্তি চুক্তিৰ কথা কৈ অনা হৈছে সেই শান্তি চুক্তি প্ৰক্ৰিয়া অতি সোনকালে সম্পূৰ্ণ হ'ব লাগে, এইটোৱে আমাৰ মূল দাবী।